মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ স্ব-শিকন সমল নম্বৰ 2ৰ যিখিনি প্ৰশ্ন তোমালোকক কৰিবলৈ দিছিল সেইখিনি আমি আলোচনা কৰিম। তোমালোকে সমলখন উলিয়াই ল'বা, লগতে তোমালোকৰ ইংৰাজী কিতাপখনৰ লেসন নম্বৰ 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সেই পাঠটো তোমালোকে উলিয়াই ল'বা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। এতিয়া চোৱা, সমলখনৰ 1 নম্বৰটো তোমালোকে চাবা, তাত দিয়া আছে যে লুক এট দ্য পিকচাৰ এণ্ড ৰিড। তাত এখন 1 নম্বৰৰ তলত দিয়া আছে, চোৱা ছবি এখন দিয়া আছে, সেই ছবিখন তোমালোকক ভালদৰে লক্ষ্য কৰিবলৈ দিছে বা চাবলৈ দিছে আৰু ইয়াতে থকা শব্দকেইটা তোমালোকক পঢ়িবলৈ, বাক্যকেইটা তোমালোকক পঢ়িবলৈ দিছে। বাক্যটো কি দি আছে চোৱা, এ গাৰ্ডেন ইজ এ প্লেচ ৱেৰ ইউ কেন ফাইণ্ড মেনি ব্ৰাইট এণ্ড বিউটিফুল থিংছ। তোমালোকে যদিহে এখন বাগিচাত যোৱা, তাত তোমালোকে ধুনীয়া ধুনীয়া আৰু উজ্জ্বল বস্তুবিলাক তোমালোকে দেখিবলৈ পাবা। কমপ্লিট দ্য ৱৰ্ডৱেব উইথ থিংছ ইউ মে ফাইণ্ড ইন এ গাৰ্ডেন। ছবিখনৰ তলত আমাক এখন শব্দজাল দিয়া আছে, তাত তোমালোকক এখন বাগিচাত পোৱা বস্তুবোৰৰ লগত সেই শব্দকেইটা লিখিবলৈ দিছে। মানে তোমালোকক খালী ঠাই দিয়া আছে, বাগিচাৰ লগত জড়িত শব্দবিলাকেৰে সেই খালী ঠাইখিনি তোমালোকক পূৰ কৰিবলৈ দিছে। ওৱান হেজ বিন ডান ফৰ ইউ, আৰু তোমাৰ বাবে এটা কৰি থৈ দিয়া আছে। এতিয়া চোৱা, তাৰ তলৰ ফালে তোমালোকে চাবা এনেকুৱা ধৰণে আছে গাৰ্ডেন। ইয়াতে খালী ঠাইবিলাক দিয়া আছে, গতিকে খালী ঠাইবিলাকৰ এটা আমাক কৈ দিয়া আছে, কি দি আছে, গাৰ্ডেন মানে হৈছে বাগিচা, আৰু ইয়াত দি আছে চোৱা এইটো গাৰ্ডেনাৰ। গাৰ্ডেনাৰ মানে হৈছে মালি, যিয়ে বাগিচাখন চোৱা চিতা কৰে। তাৰ তলতো চোৱা SO, খালী ঠাই দিয়া আছে, তাৰপিছত L, ইয়াত হ'ব SOI। তোমালোকে ইয়াতে I লিখিব লাগিব। চইল, SOIL, চইল মানে হৈছে মাটি। তাৰপিছত এইফালে চোৱা FR ডেছ দি আছে, তাৰপিছত S দিয়া আছে, গতিকে খালী ঠাইত তোমালোকে লিখিব লাগিব ফ্ৰুইটছ। ফ্ৰুইটছ FRUITS, তোমালোকে খালী ঠাইত লিখিব লাগিব UIT, আৰু এছটো তোমালোকক দিয়া আছে। ফ্ৰুইটছ মানে হৈছে ফল। তাৰপিছত ওপৰতো চোৱা কি দি আছে, বি দিয়া আছে আৰু শেষত দি আছে Y, মাজত কি হ'ব, শব্দটো হ'ব বাটাৰফ্লাই। বাটাৰফ্লাই মানে হৈছে পখিলা। শব্দটো লিখিবা বিটো দিয়া আছে, তাৰপিছত লিখিবা UTTERFLY, বাটাৰফ্লাই। বাটাৰফ্লাই মানে হৈছে পখিলা। তাৰ ওপৰতো চোৱা P দিয়া আছে আৰু ডেছ দিয়া আছে, তাৰপিছত শেষত দিয়া আছে T আৰু S, এইটো হ'ব প্লান্টছ, মানে হৈছে গছবোৰ বা গছবিলাক। শব্দটো এনেদৰে লিখিবা PLANTS। তাৰপিছতো চোৱা বি দিয়া আছে, খালী ঠাই দিয়া আছে, তাৰপিছত S, এইটো হ'ব বিজ, BEES, খালী ঠাইত লিখিবা EE, মানে হৈছে মৌমাখি। তাৰপিছতো চোৱা জি দিয়া আছে, তাৰপিছত খালী ঠাই আৰু শেষত দিয়া আছে S, গতিকে ইয়াত হ'ব গ্ৰাছ, GRASS, খালী ঠাইত লিখিবা RAS। তাৰপিছৰ শেষতো চোৱা কি দিয়া আছে, F দিয়া আছে আৰু শেষত দিয়া আছে R, খালী ঠাইত লিখিবা ফাৰ্ম, খালী ঠাইত লিখিবা Fটো দিয়া আছে, তাৰপিছত A, তাৰপিছত R, FARME, আৰু Rটো তোমালোকক দিয়া আছে। তাৰপিছত চোৱা 2 নম্বৰ দিয়া আছিল ৰিড দ্য পয়েম এলাউড। তলত আমাক এটা কবিতা দিয়া আছে, এই কবিতাটো তোমালোকক ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিছে। কি দিছে চোৱা, দ্য ফৰেষ্ট। দ্য ফৰেষ্ট ইজ দ্য টাউন অফ ট্ৰিজ ৱেৰ দে লিভ কোৱাইট এট দেয়াৰ ইজ, with their neighbors at their side, just as we in cities wait. এই কবিতাটোৰ লিখকজনৰ নাম হৈছে আন্নেট ওৱেন। তাৰপিছত চোৱা 2 নম্বৰৰ এইটোত কবিতাটো দিয়া আছে, 2 নম্বৰৰ তাৰ তলত চোৱা, তাৰ তলত দিয়া আছে 2 নম্বৰৰ বি, ইয়াতে দিয়া আছে দেয়াৰ আৰ চাম ৰাইমিং ৱৰ্ডছ ইন দ্য পয়েম। এইমাত্ৰ আমি যিটো কবিতা পঢ়িলো, এই কবিতাটোত কিছুমান ৰাইমিং ৱৰ্ড মানে চন্দ্ৰৰ মিল থকা বা অন্তৰ্ধ্বনি মিল থকা শব্দ পাইছো। কি কি পাইছিলো, ট্ৰিজ আৰু পাইছিলো ইজ,
TREES আৰু EASE আৰু পাইছিলো সাইড আৰু ওয়াইড ঠিক তেনেদৰে আমাক কি কৈছে write two words that rhyme with the following words ঠিক তেনেদৰে আমাক ছন্দৰ মিল থকা বা অন্তৰ্ধ্বনি মিল থকা শব্দ কিছুমান আমাক ইয়াতে লিখিবলৈ দিছে এটা আমাক শব্দকেইটা দিয়া আছে প্ৰথম শব্দটো দি আছে EASE ৰ লগত ছন্দৰ মিল থকা বা অন্তৰ্ধ্বনি মিল থকা শব্দ লিখিবলৈ দিছে ইয়াত তোমালোকে লিখিব পৰা নিজ KNEES আৰু লিখিব পৰা trees এক নম্বৰটো হ'ল তাৰপিছত দুই নম্বৰ দিছিল where লিখিব পৰা CARE আৰু এটা লিখিব পৰা SWERE তিনি নম্বৰ দিছিল side SIDE সাইডৰ খালি ঘৰকেইটা লিখিবা height HIDE আৰু এটা লিখিবা wide WIDE চাৰি নম্বৰটো দিয়া আছিল justৰ ৰাইমিং ৱৰ্ড হ'ব fast FAST আৰু এটা লিখিব পৰা must MUST তাৰপিছত চোৱা তিনি নম্বৰটো আমাক দিয়া আছে read the words and their meanings given in the picture তলত আমাক এখন ছবি দিয়া আছে আৰু ছবিখনত কিছুমান শব্দ আৰু ইয়াৰ অৰ্থবিলাক ছবিখনত দিয়া আছে ছবিখন তোমালোকে ভালদৰে চোৱা ইয়াত দিয়া আছে ক্ৰিয়েচাৰ মানে a living thing that can move around ক্ৰিয়েচাৰ মানে হৈছে প্ৰাণী বাস সৃষ্টি কৰা তাৰ পিছত দিয়া আছে wise WISE এটো able to make sensible decisions তো হ'ব বুদ্ধিমান বা জ্ঞানী তাৰ পিছত দিয়া আছে tiny টো দিয়া আছে very small in size or amount মানে একেবাৰে সৰু bright দিয়া আছে full of light মানে উজ্জ্বল তাৰ পিছত দিয়া আছে wonderful দিয়া আছে very good pleasant or enjoyable মানে বহুত সুন্দৰ বা আচৰিত ধৰণৰ তাৰ পিছত দিয়া আছে glowing a dull steady light মানে আছে জকমকীয়া এতে পোহৰৰ কথা কৈছে তাৰ পিছত দিয়া আছে so we have learned the meanings of the words creature wise tiny bright wonderful and glowing now let us do an activity এতিয়া আমি ওপৰৰ ছবিখনত এই শব্দকেইটাৰ অৰ্থ আমি জানিলো creature wise tiny bright wonderful glowing এই শব্দকেইটাৰ অৰ্থ আমি জানিলো এতিয়া আমাক কাৰ্য কৰিবলৈ দিছে তাৰপিছত চোৱা fill in the blanks with the correct word from the bracket do refer to the poem from your textbook মানকৰ কিতাপখনৰ এক নম্বৰ পাঠ all things bright and beautiful পাঠটি পঢ়ি তোমালোকক এই খালি ঠাইখিনি পূৰ কৰিবলৈ দিছে এই নম্বৰ দিছে all things dash and beautiful অপচন কেইটা দিয়া আছে bright and wise খালি ঠাই দিব all things bright and beautiful আমি পোয়েমটোত পাইছিলো বি নম্বৰ দিছিল he made their dash wings অপচন দিয়া আছে tiny আৰু glowing খালি ঠাই হ'ব tiny সি নম্বৰ দিয়া আছে he made their dash colors খালি ঠাই লিখিবা যে he made their glowing colors creature আৰু glowing দিয়া আছে খালি ঠাই লিখিবা glowing দুই নম্বৰ দিয়া আছে all things wise and dash অপচন দিয়া আছে wonderful আৰু bright শুদ্ধটো হ'ব all things wise and wonderful তাৰ পিছত চোৱা আমাক 4 নম্বৰ দিয়া আছে we send greeting cards to friends and relatives on different occasions বিভিন্ন সময়ত আমি আমাৰ বন্ধু বান্ধৱীসকলক বা আত্মীয় স্বজনক আমি গ্ৰিটিং কাৰ্ড পঠিয়াও do you wish to send a greeting card to your friend তুমিও তোমাৰ মৰমৰ বন্ধুলৈ গ্ৰিটিং কাৰ্ড পঠিয়াবলৈ বিচাৰনে let us look at a greeting card that can be sent to someone to wish happy new year আহাচোন তলত আমাক এখন গ্ৰিটিং কাৰ্ড দিয়া আছে যিখন আমি নতুন বছৰৰ শুভেচ্ছা জনাই কাৰোবাক আমি দিব পাৰো কি দিছে চোৱা 2
মানে তুমি যালৈ লিখিব বিচৰা তাত নামটো লিখি দিব লাগিব টুৰ পিছত wishing you a very happy new year may the new year bring happiness and prosperity to your and your family তাৰ পিছত দিছে from কি দিছে from মানে ইয়াতে যদি তুমি পঠিওৱা তোমাৰ নামটো তোমালোকে লিখিব লাগিব এতিয়া তাৰ পিছত চোৱা গ্ৰিটিং কাৰ্ডখনৰ তলত কি দিছে চোৱা complete the greeting card given below to wish your friend a happy birthday এতিয়া চোৱা আমাক তলত এখন গ্ৰিটিং কাৰ্ড দিছে যিখন এই গ্ৰিটিং কাৰ্ডখন অসম্পূৰ্ণ হৈ আছে মানে আমাক খালি ঠাই দিয়া আছে আৰু খালি ঠাইৰ ওপৰত যিবিলাক শব্দ দিয়া আছে সেই শব্দবিলাক আমাক খালি ঠাইত বহুৱাবলৈ দিছে আৰু কৈছে যে তুমি এই ওপৰত থকা শব্দবিলাক এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰা গতিকে খালি ঠাইত তোমালোকে লিখিব লাগিব চোৱা টু দিয়ে আছে তুমি যালৈ পঠিয়াব বিচৰা তাৰ নামটো লিখিব লাগিব তাৰ পিছত চোৱা দি আছে উইচিং ইউ এ খালি ঠাই দি আছে প্ৰথম খালি ঠাইত লিখিবা ভেৰি তাৰ পিছত লিখিবা হেপি আৰু তাৰ পিছত লিখিবা বাৰ্থডে উইচিং ইউ এ ভেৰি হেপি বাৰ্থডে মে দিছ ডে এইখিনি আমাক কিতাপখনত সমলখনত দিয়া আছে মে দিছ ডে তাৰ পিছত লিখিবা তলত ব্ৰিং BRING ব্ৰিং ইউ YOU জয় JOY জয় AND happiness 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 wish you a তাৰ পিছত খালি ঠাইত লিখিবা successful year ahead তাৰ পিছত যদি তুমি পঠিওৱা এতিয়া তোমাৰ নামটো লিখিব লাগিব তলত তাৰ পিছত চোৱা 5 নম্বৰটো আমাক দিয়া আছে read the following passage মানে তলত আমাক এটা দফা বা প্যাৰাগ্ৰাফ দিয়া আছে সেই প্যাৰাগ্ৰাফটো আমাক পঢ়িবলৈ দিছে ইয়াতে কি আছে চোৱা one day when Rakesh was 6 he walked from home the Mussoorie Bazaar eating cherries they were a little sweet a little sour small bright red cherries which had come all that way from the Kashmir Valley. Rakesh lived with his grandfather along the borders of Mussoorie, just where the forest began. His father and mother lived in a small village 50 miles away, where they grew maize, rice, and barley in the fields. But there were no schools in that village. And Rakesh's parents wanted to send him to school, and hence they sent Rakesh to stay with his grandfather in Mussoorie. ইয়াতে আমি কি পালো যে ৰাকেশৰ 6 বছৰ বয়স আছিল তো তাৰ তলত কি দিছে চোৱা 5 নম্বৰৰ এটো চোৱা সে whether true or false তলত আমাক কেইজন বাক্য দিয়া আছে এই বাক্য কেইটা শুদ্ধ নে অশুদ্ধ আমাক ক'বলৈ দিছে এক নম্বৰটো দিয়া আছিল ৰাকেশ was 6 year old boy ৰাকেশ এজন 6 বছৰ বয়সীয়া ল'ৰা এবাৰ কথা শুদ্ধ ৰাকেশৰ 6 বছৰ হৈছিল 2 নম্বৰ দিছিল ৰাকেশ lived with his father ৰাকেশে তাৰ দেউতাকৰ লগত বাস কৰিছিল এটো হ'ব অশুদ্ধ কাৰণ ৰাকেশে কাৰ লগত বাস কৰিছিল গ্ৰেণ্ডফাদাৰৰ লগত গতিকে 2 নম্বৰটো হ'ব অশুদ্ধ 3 নম্বৰ দিয়া আছিল 2 নম্বৰটো হ'ব ফলছ 3 নম্বৰ দিছিল ৰাকেশ parents grew cherries in the fields ৰাকেশৰ মাক দেউতাকে চেৰিৰ খেতি কৰিছিল এবাৰ কথা হ'ব অশুদ্ধ এটো হ'ব ফলছ কাৰণ ৰাকেশৰ দেউতাকে মানে মাক দেউতাকে চেৰিৰ খেতি কৰা নাছিলে 1 নম্বৰটো শুদ্ধ 2 নম্বৰটো ফলছ 3 নম্বৰটো হ'ব ফলছ 1 নম্বৰটো ট্ৰু বাকি 2 আৰু 3 নম্বৰটো হ'ব ফলছ 4 নম্বৰ দি আছে ৰাকেশ was eating cherries on his way back home এই বাক্যটো হ'ব ট্ৰু সঁচা ৰাকেশে ঘৰলৈ আহি থকাৰ সময়ত চেৰি খাই আছিল তাৰ পিছত চোৱা
5 নম্বৰৰ বি টো দিয়া আছে answer the following question তলত আমাক কেইটান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক কৰিবলৈ দিছে 1 নম্বৰটো দিছিল with whom did Rakesh live ৰাকেশে কাৰ সৈতে বাস কৰিছিল ইয়াতে খালি ঠাইত আমি লিখিব লাগিব যে ৰাকেশ lived with his grandfather ৰাকেশে তাৰ গ্ৰেণ্ডফাদাৰৰ লগত মানে ককাকৰ লগত বাস কৰিছিল 2 নম্বৰ দিছিল where did Rakesh grandfather live ৰাকেশৰ গ্ৰেণ্ডফাদাৰ মানে ককাকে ক'ত বাস কৰিছিল খালি ঠাইত তোমালোকে লিখিব লাগিব যে Rakesh grandfather lived in Mussoorie তাৰ পিছত 3 নম্বৰ দি আছিল where did Rakesh parents live ৰাকেশৰ মাক দেউতাকে ক'ত বাস কৰিছিল উত্তৰটো লিখিবা যে Rakesh parents lived in a small village ৰাকেশৰ মাক দেউতাকে এখন সৰু গাঁৱত বাস কৰিছিল আৰু যদি বহলাই লিখিব বিচাৰে এনেদৰে লিখিব পৰা Rakesh parents lived in a small village 50 miles away from Mussoorie Mussoorie পৰা 50 মাইল দূৰত 4 নম্বৰ দিছিল what did Rakesh father and mother grow in the fields ৰাকেশৰ মাক দেউতাকে কিহৰ খেতি কৰিছিল উত্তৰটো লিখিবা যে Rakesh father and mother grew maize rice and barley in the fields 5 নম্বৰ দিছিল why did Rakesh parents send him to Mussoorie ৰাকেশক মাক দেউতাকে কিয় মুছুৰীলৈ পঠিয়াই দিছিল উত্তৰটো লিখিবা যে Rakesh parents sent him to Mussoorie because they wanted to send him to school কাৰণ ৰাকেশৰ মাক দেউতাকে ৰাকেশক স্কুলত পঠিয়াবলৈ বিচাৰিছিল ৰাকেশৰ মাক দেউতাকে য'ত বাস কৰিছিল তাৰ ওচৰে পাজৰে স্কুল নাছিল ঠিক আছে আজিৰ ভিডিঅ'ত ইমানেই যদি এই ভিডিঅ'টো চাই ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে অসমীয়া আৰু আন সাবজেক্টৰ ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া আছে